নমস্কাৰ বন্ধু-বান্ধৱীসকল আৰু ভকত বৈষ্ণৱসকল আজি আহিলো মাধৱদেৱৰ যি ঢেকিয়াখোৱা বৰনামঘৰ আছে সেই বৰনামঘৰ ভাগৰ পৰা আপোনালোকলৈ এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ আৰু শেষলৈকে ভিডিঅ'টো চাওক পোনপ্ৰথমে অনুৰোধ কৰিছোঁ কাৰণ এই ভিডিঅ'টোত আপোনালোকক শেষৰ ভাগলৈ মই অক্ষয় বন্তিগছি দেখুৱাম আৰু ইয়াৰ ইতিবৃত্তি কথাৰ বিষয়ে আমি বহুখিনি কথাই আলোচনা কৰিবলৈ আহিছোঁ যিহেতু এই ঢেকিয়াখোৱা বৰনামঘৰটো কেনেকৈ প্ৰতিষ্ঠা হ'ল কেনেকৈ উৎপত্তি হ'ল সেই বিষয়ে আমি বহুখিনি কথাই ইয়াৰে যি ভকত বৈষ্ণৱ আছে তেওঁলোকৰ পৰা আমি এই কথাখিনি জানিবলৈ চেষ্টা কৰিম আৰু বহুখিনি কথা বিতংভাৱে আলোচনা কৰিবলৈ আহিছোঁ কোনো ভিডিঅ'ত আপোনালোকে আজিলৈকে এই ভিডিঅ' হোৱা নাই আৰু এই ভিডিঅ'টো আপোনালোকে চাওক খুব একভাগ সুন্দৰ ভিডিঅ' হ'বলৈ গৈ আছে আৰু যি ভাগ এতিয়া অক্ষয় বন্তি দেখিছে এই ভাগ একচুৱেলি অৰিজিনেল অক্ষয় বন্তি ভাগ নহয় আৰু ঢেকীয়া যি ফুল আছে সেইখিনিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বহুখিনি কথাই আলোচনা কৰিবলৈ আহিছোঁ বহুখিনি কথাই দেখুৱাম বলকচোন যাওঁ আমি পোনপ্ৰথমে যিহেতু মই আজি উপস্থিত আছোহি ঢেকিয়াখোৱা বৰনামঘৰত ইয়াৰ ইতিবৃত্তি আৰু আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি মই এজন পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়াক লগ পালো খুব মানে আমি ৰাতিপুৱাই আহিলো সেইকাৰণে তেওঁ অহা অকণমান পলমে হ'লেও কিন্তু আমি অকণমান অপেক্ষা কৰিলো আৰু যিহেতু ইয়াৰ নিয়ম নীতি যি নাম প্ৰসংগ সেইখিনি অকণমান দেৰিকে হয় মানে বাকী মানুহবিলাকে অলপ লাহেকে আহিলেও হ'ব আৰু পৰিচালনা সমিতিৰ সভাপতিলৈ মোৰ চেনেলত স্বাগতম জনাইছো মানে এই নামঘৰ ভাগ ঢেকিয়াখোৱা বৰনামঘৰ অসম বিখ্যাত গুৰুজনাৰ সৃষ্টি আৰু গুৰুজনাৰ আদৰ্শত এই ভাগ নামঘৰ প্ৰতিষ্ঠা হোৱা ইয়াৰ অকণমান ইতিবৃত্তি আৰু গুৰুজনাৰ বিষয়ে দুষাৰমান আপোনাৰ পৰা যদি জানিব পাৰো খুব নথৈ আনন্দিত হ'ম ইয়াৰ মানে উৎপত্তিটো কেনেধৰণে হ'ল সেইখিনিকে আপুনি অকণমান বহলাই থুলমূলকে কওকচোন 1450 হওক 1528 চন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ পুৰুষে এই য'ত আমাৰ এতিয়া গুৰু আসন আছে য'ত আমাৰ গুৰু বন্তি যদি আছে সেইখিনি এহাল বৃদ্ধ দম্পতি আছিলে সেই বৃদ্ধ দম্পতি ঘৰত তেখেত এৰাতি আশ্ৰয় লৈ পেলাই এগছি গুৰু বন্তি জ্বলাই আৰু এমুঠি অন্ন খাইছিলে অন্নমুঠি তেখেতক ঢেকীয়া শাকাৰে খুৱাইছিল আৰু যিগছি গুৰু বন্তি জ্বলাইছিল সেই বন্তি গছি তেখেতে গঞা ৰাইজক 2-4 ঘৰ যেতিয়া আছিলে মাতি আনি পেলাই তেখেতে চঞ্জাই দিছিল কৈছিলে যে এই চাকি গছ অনন্তকাললৈ জ্বলি থাকিব আপোনালোকে পোহপাল দি থাকিব আৰু এই চাকি প্ৰভাৱত অসম তথা ভাৰতৰ বাহিৰৰ যিসকল ক্ৰান্তি আছে তাৰ পৰা ইয়ালৈ ৰাইজ আগমন হ'ব আৰু এই চাকি গছলৈ যি মনোবাঞ্ছা কামনা অৰ্থে সেৱা ল'ব সকলোৱে মনোবাঞ্ছা পূৰ্ণ হ'ব আৰু ইতিমধ্যে হৈছেও কাৰোবাৰ সুখ কাৰোবাৰ বিয়া নোহোৱা কাৰোবাৰ চাকৰি বা ইত্যাদি ইত্যাদি যাৱতীয় যি সমস্যাখিনি তেওঁ এই বন্তিৰে সেৱা কৰাৰ পিছত অলপ উপশম পায় আৰু তেওঁলোকে সম্পূৰ্ণ ফল পায় আৰু এটা আপোনাক এইখিনিতে গুৰুজনা আহিছিল বুলি কৈছিলে তেতিয়া তেওঁ গুৰুজনা ধৰ্ম প্ৰচাৰ কৰি চাকিলে ইয়ালৈ আহিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ হৰিজোৱাই এই তিনিজনে আমাৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল তেওঁলোক ইতিমধ্যে শিৱসাগৰ পাইছিলেগৈ শিৱসাগৰতে ৰজা চুহুংমুং আছিল এই চুহুংমুঙৰ ৰাজ্যত তেওঁলোকক বন্দী কৰিবলৈ বিচাৰিছিল এইবিলাক যিবিলাক শংকৰগুৰুক তেওঁলোকে পলুৱাই পঠিয়ালে যে ঢেৰ কাম আছে আপুনি যজ্ঞ গুৰু আৰু আমি এই ধৰা দিম আৰু তেওঁলোকক এটা দায়িত্ব দিছিল হাতী ধৰাৰ দায়িত্ব হাতী পাল ৰখিবলৈ সেইদিনাখন তেওঁ হাতী পালটোৰ আগত এটা বগা হাতী অহা দেখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁলোকক ক'লে যে আমাৰ হাতী পালটো এৰি দিয়া তেনেকুৱা বগা হাতীটো আমাৰ ইয়াত নাই আমাৰ ধৰ্ম যিটো এইভাগেই ধৰ্ম শুদ্ধ সত্য ধৰ্ম আৰু হাতীক খুব অনিষ্ট কৰিলে অনিষ্ট কৰাৰ পিছত পিছদিনাখন গুচুৱাই গছৰ দিলে যে হাতীয়ে বহুত উপকাৰ কৰিলে দেখেহে যে কালি পাল কাৰ আছিলে বোলে শংকৰ মাধৱ হৰিজন এককেইজন আছিলে তেওঁলোকক ধৰি আনা তেনেকুৱা পিছত শংকৰগুৰুক তেওঁলোকে পঠিয়াই দিলে ইতিমধ্যে গম পালেই কথাটো পিছুৱাৰ লগে লগে আৰু তেওঁলোকে দুজনে ধৰা দিলে মাধৱ পুৰুষক সুধিলে যে তোমাৰ কোন আছে বোলে মোৰ কোনো কথা নাই আৰু মই বিয়া বাৰু নাই কৰা হৰিজয়ে সুধিলে তোমাৰ বোলে মোৰ পাপ হৈ আছে তেতিয়াহ'লে হৰিজয়ক মৃত্যুদণ্ড দিলে আৰু তেওঁ কটামূৰটো ওপৰলৈ উৰি গ'ল বগা ধোৱা হৈ আৰু তাতে মাধৱ পুৰুষ এবছৰ কাল থাকিলে ইতিমধ্যে সেই জেগাতে থাকিলে থকাৰ পিছত তেওঁ ইতিমধ্যে তেওঁলোকৰ যি উদ্দেশ্য আছিলে তেওঁ সেই উদ্দেশ্যটো পৰিসমাপ্তি ঘটালে আৰু তেওঁ পুৱা বৰগীত গায় ৰজাই প্ৰাতঃভ্ৰমণ কৰিব যাতে বৰগীত শুনিলে যে কোনে গাইছে বোলে মাধৱে গাইছে
মাধৱ যোৱাই নাই বোলে নাই যোৱা নহয় তেওঁক মাতি আনা তেওঁক মাতি আনা বুলি কোৱাৰ পিছত তেওঁক মাতি আনিলে তেওঁ আহিলে তুমি যোৱা নাই বোলে মোক আপুনি এৰিহে দিলে বিদায় নাই দিয়া তোমাক বিদায় দিব লাগিব বোলে বিদায় দিলেহে আমি আকৌ যাব পাৰিম নহ'লে আপুনি আকৌ মোক ধৰি আনিব নহয় এখন কিবা কিবি অৱস্থা চব বস্তু আনি পেলাই তেওঁক বিদায় দিলে বহুজনে ক'লে যে মোক নালাগে খালি আপুনি মোক যাবলৈ ক'লে ৰজাৰ তেতিয়া ৰজাৰ নেতৃত্বত তেওঁ গুৰুজনাক কিমান দিন মান তাত বসতি কৰি আছে এবছৰ কাল তেওঁ তাৰপিছতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱক লগ নোপোৱা বছৰ হৈ গ'ল তাৰপিছতে তেওঁ মাজুলী যোৱা হাতত 7 দিনীয়াকে পালনাম আৰম্ভ কৰিছিলে মাজুলী তাৰপৰা শেষৰ দিনাখনেই মাধৱ কোষ সংযোগ হৈছেগে তাৰ আগদিনাখন ৰাতিটো আমাৰ ইয়াত থাকি গ'ল এই মানে যিটো পদযাত্ৰা হৈছিল সেই পদযাত্ৰাৰ এটা নিশা ইয়াত থাকি গ'ল তেওঁক অন্ন খোৱালে ঢেকীয়া শাকেৰে আৰু বুঢ়ীৰ মূৰৰ চুলি কাটি পেলাই চেং গুটি পেলাই বজাৰত বিকিলে হাতৰজনৰ বজাৰ এখন আছিলে এতিয়া মানে কিমান মান দূৰণিত সেইখন বজাৰ ধৰি লওক ইয়াৰ পৰা আছিলে সেই বজাৰখন এতিয়া বৰ্তমান নাই পুখুৰীটো আছে ইতিমধ্যে তেওঁ 4টা বৰগছৰ খুটি মাৰি পেলাই সীমা নিৰ্ধাৰণ কৰিছিলে যে তাৰে এজোপা বৰগছ আছে আৰু তেওঁ নদী কাণতে এটা মুহাত ভৰি থাকিলে মুহাটিক আমি সংৰক্ষণ কৰি ৰাখিছো সেইটো আপোনালোকে চাব পাৰিব তাৰপৰা এই ঢেকীয়া খাই যে ভাল পালে এই অঞ্চলটোৰ গাঁওখনৰ নাম ঢেকীয়াখোৱা আছিলে বুঢ়া নামত তেখেতে নামঘৰ উৎসৰ্গা কৰিছিল বুঢ়া নামঘৰ আছিল এতিয়া কালৰ কমত কৰি ঢেকীয়াখোৱা বুঢ়া নামঘৰ হ'ল আৰু যিগৰাকী বুঢ়ী আয়ে দিহা কৰি দিছিল কাষেৰে বৈ যোৱা জানটো তেওঁ দিহাজান কৰিলে তাৰপৰা তেতিয়াৰ পৰাই চাকি গছ জ্বলিয়ে আছে 1450 চনৰ পৰা যিটো জুই আমাৰ চেঞ্জ হোৱা নাই তাত তেল দিয়া হয় ফুলগা জল গ্ৰহণ কৰি দিয়া হয় এটা সময়ত ঔটেঙা আছিল চাগে অমিতা আছিল তাৰপৰা পিতলৰ হ'ল ৰূপৰ হ'ল এনেকে আমি বনাই ডাঙৰ ডাঙৰ কৰি থকা হৈছে আৰু এই অনুষ্ঠান জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান ইয়াত সকলো জাতি আহিব পাৰে ইয়াত কোনো জাতি ভেদৰ কথা নাই সকলোৱে সম অধিকাৰ আছে ইয়াত যিহেতু গুৰুজনাৰ এইটো আদৰ্শই আছিলে নামঘৰৰ চতুৰ্দিশত খোলা ৰাখে সকলোৱে জাত পাত ভেদ কৰি তেওঁ প্ৰৱেশ কৰিব পাৰে সেই আদৰ্শটো এই যি ঢেকীয়াখোৱা বৰনামঘৰ ভাগ আছে সেই আদৰ্শ ভাগো ইয়াত পৰিজনিত হয় মানে তেতিয়াৰ পৰা যেনেধৰণে আছে সেই কোনো ইয়াত সাল সলনি বা নতুন কোনো সম্পূৰ্ণ আধ্যাত্মিক ৰক্ষা কৰি কাম কৰা হয় আৰু ইয়াত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে লাখ লাখ মানুহে ভাদৰ মাহত আমাৰ 4 পালনাম হয় এই যে শংকৰগুৰুৱে যি 7 দিন পালনাম আছিলে তাৰপিছতে ইয়াত আমাৰ 7 দিনটো কৰিব নোৱাৰি মাহটোত আমাৰ ইয়াত এমহীয়াকে হয় এমহীয়া পালনাম হয় 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈকে এমাহ হয় আৰু তাত প্ৰতিদিনে লাখ লাখ ভকত সমাগম হয় বা আপোনালোকে আহিলেও দেখিব আহিব আপোনালোক সেই সময়ত আহিলে দেখা পাব আৰু আমি সমিতিয়ে যথাসাধ্য মতে ৰাজ্যক সেৱা শুশ্ৰূষা আমি কৰোঁ কমেও মাহটোত আমাৰ 50 লক্ষাধিক ভকত হয় 50 লক্ষাধিক ভকতৰ সমাগম এটা হয় দিনতো আমি এগুণীয় অন্ন ব্যৱস্থা কৰা হয় ৰাতিলেও কৰা হয় চাহৰ ব্যৱস্থা কৰা হয় মাহ প্ৰসাদটো আমি এনিটাইম দি থকাই হয় ৰাইজক ৰাইজে অনা বস্তু আৰু গধূলি আমি সকলোকে একেলগে অন্ন খুৱাওঁ তাৰপিছত আমাৰ চ'ত মাহৰ পূৰ্ণিমা তিথিত বৰসভা পালনাম পতা হয় শংকৰগুৰুৰ জন্ম জয়ন্তী পতা হয় আহিন মাহত মাধৱদেৱৰ জন্ম জয়ন্তী জেঠ মাহত পতা হয় তাৰোপৰি আমাৰ ৰাস হয় ইয়াত আৰু আমাৰ এখন সংগীত মহাবিদ্যালয় আছে এই সংগীত মহাবিদ্যালয়ৰ ছাত্ৰীসকলে কেৱল সত্ৰীয়া দিশত তেওঁলোকে নৃত্য গীত বৰগীত খোল ইত্যাদি শিকি আছে এইখিনি চলি আছে এইটো আমাৰ ভাতে খান্দা আন্দাৰত ইয়াৰ পৰা বহুত ল'ৰা ছোৱালী বিষাদ লৈ ওলাই দিছে আৰু এই অঞ্চলৰ আমাৰ যিখিনি দুখীয়া দৰিদ্ৰ ৰাইজ সেইখিনিকো আমি নামঘৰ পুথিভঁৰাল সমিতিৰ যিমান পাৰোঁ সহায় কৰোঁ দেশত যেতিয়া দুৰ্যোগ হয় ভূমিকম্প হওক বানপানী হওক কৰোণা মহামাৰী হওক কাৰ্গিল যুদ্ধ হওক বা যুদ্ধ ইত্যাদি ইত্যাদি আমি নামঘৰে মুখ্য ভূমিকা লৈ কিবা এটি আমি তেখেতসকলক অলপ সকাহ পাবৰ কাৰণে আমি দান বৰঙণি ৰাইজৰ পইচাৰে দান বৰঙণি দিওঁ এনেধৰণে আমাৰ অনুষ্ঠান চলি আছে মানে যিটো ৰাইজৰ বুকুতে অহা বস্তু ৰাইজৰ বুকুতে অৰ্পণ কৰা হয় মই আপোনাক এইখিনিতে আৰু এটা কথা সুধিবলৈ মই ভাল পাব বিচাৰিছো আপোনাৰ যি বৰগছ জোপা কথা ক'লে আজি প্ৰায় 600 বছৰ জীয়াই আছে আৰু এই ষ্ট্ৰাকচাৰ ভাগ মানে নামঘৰ ভাগ
এই ভাগটো নৱনিৰ্মিত নহয় নামঘৰটো 1450 নামঘৰ নাই দিয়া হয় সেইটোৱে মানে এই নৱনিৰ্মিত যি ভাগ নামঘৰ এই ভাগ মানে কেতিয়া মানে ছবিটো একে আছে কিন্তু নামঘৰৰ ছবি আমি গুলি কৰা নাই হয় মণিকূট তেনেকে আছে মানে আহল বহল ওখ কৰা হৈছে এইটো নতুনকে এটা আমি 2001 চনত আকৌ পুনৰ নিৰ্মাণ কৰিছো 2001 চনত আপোনাৰ পুনৰ নিৰ্মাণ কৰা হৈছে আৰু বন্তিগছি যি অক্ষয় বন্তিগছি আছে সেই ভাগ সেই জায়গাটোতে আছে যোন জায়গাত মানে নামঘৰৰ ভিতৰত মাটি ৰখা হৈছে দেখিছে বোলে কৈছা নাই তলৰ সেইটো কৈছা নাই চলে একেবাৰে ওচৰলে মই যাম হয় সেইখিনি হয় সেইখিনি আপোনাৰ মাটিৰ যি আছিলে বুঢ়া ভকতৰ সেই মানে ঘৰৰ ভেটিটো সেইটোতে স্থাপন আৰু ইয়াত আমাৰ সমিতি আছে হয় ইয়াত আমাৰ কোনো বেলেগ কথা নাই হয় ইয়াত আমাৰ পৰিচালনা সমিতি আছে পৰিচালনা সমিতিৰ নেতৃত্বতে তত্বাৱধানতে আমাৰ যি কাম বন হয় পৰিচালনা সমিতি সহযোগতে হ'ব খুব ধন্যবাদ আৰু এটা মই এইখিনিতে কথা আপোনাক জানিব বিচাৰিছো ইয়াৰ যিখিনি গুৰু মানে ভকত আহে তেওঁলোকে এটা নিৰ্দিষ্ট অনুপাতে মানে ধৰি লওক মোৰ আজি আহিবলৈ মন গ'ল মই আহিলো সেনেকে ধৰণৰ নে এটা তাত নিৰ্দিষ্ট এটা টিমে আছে আমাৰ সম্পূৰ্ণ খোলা আছে হয় যি আজি পাইছে আহক হয় বলে আমি ইয়াক কোনো বলে বাধ্যত থকা নাই তুমি আহিবই লাগিব যাৰ ইচ্ছা প্ৰভুক সেৱা কৰিবলৈ আহিবলৈ ইচ্ছা আছে আধ্যাত্মিক দিশত এটা বলে আনিলে তেখেত নাথাকিবতো তেওঁক বলে ভক্তি কৰা বস্তু নহয় সেইটো মুকলি মানে যি আহে আমাৰ লক্ষ্য উদ্দেশ্য হৈছে যে উঠি অহা প্ৰজন্ম হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱ পুৰুষে যি আমাৰ নামঘৰৰ ভেটি থৈ গ'ল এই নামঘৰৰ ভেটিতে মানৱ জাতি গঠন হয় উঠি অহা প্ৰজন্ম আহক আমাৰ উঠি অহা প্ৰজন্মই আধ্যাত্মিক ৰক্ষা কৰক নিজৰ ঘৰখন নিজৰ গাঁওখন নিজৰ দেশ মাটি সেৱা কৰিবলৈ এজন সুস্থ সবল নাগৰিক হওক আৰু আমি আশীৰ্বাদ প্ৰদান কৰোঁ সদায় সেইকাৰণে আমি প্ৰতিদিনেই উঠি অহা প্ৰজন্মক আমি আহ্বান জনাওঁ যে বহুত দিশত আমাৰ উঠি অহা প্ৰজন্ম আজিকালি গুৰুজনৰ কলা সংস্কৃতিত লাগিছে কিন্তু এটা চামিত অহা নাই তেখেতসকলো আহক মই আপোনাক এইখিনিতে মই সৰুকে এটা মই মোৰ ফালৰ পৰা কথা ক'ব বিচাৰিছো এই এতিয়া যিখিনি নৱপ্ৰজন্ম আহি আছে তেওঁলোকক মই দেখিছো গুৰুজনৰ প্ৰতি আকৰ্ষণ সত্য নৃত্যৰ প্ৰতি ৰাসৰ প্ৰতি ভাওনাৰ প্ৰতি বহুত ধুনীয়া এটা বাঢ়িছে কিন্তু তাৰ আগৰ যিটো জেনেৰেশ্যন তেওঁলোকৰ অকনমান কোনোবা এখিনিত মানে এলাহ কৰা নিচিনা মই অনুভৱ পাইছিলো যেনেকে মোৰ দেউতাহঁতৰ পিছৰ চামটো যিটো আছিলে মোৰ এতিয়া সেইটো সময়ত ইমান সুবিধা নাই সুবিধাও নাই আজিকালি নামঘৰ বিলাক ৰাইজে বৰ ধুনীয়াকে বনাই দিছে ঘৰ ভাগ ধুনীয়া হলে পৰিষ্কাৰ হলে তাত আধ্যাত্মিক ৰক্ষা কৰি যদি ৰখা হয় তাহলে ৰাইজ আহিবই আৰু অসমৰ নামঘৰত যে প্ৰায়ভাগে দেখিছো আমি খুব ধুনীয়াকে চৰকাৰে আমাক যথেষ্টখিনি ৰাইজক সহায় কৰিছে যে আমাৰ নামঘৰ ৰাখিব লাগিব যে অসমীয়া জাতি যদি আমাৰ পৰিচয় দিবলৈ হয় আমি নামঘৰৰ ভেটি গুৰুজনে দিছে যে মজবুত কৰি ৰাখিব লাগিব মজবুত কৰি ৰাখিব লাগিব সেয়ে আমিও আপোনালোকক আশীৰ্বাদ কৰিলো আপোনালোকক উঠি অহা প্ৰজন্ম দেশৰ কাম কৰক নিজৰ ঘৰখন গাঁওখন মই কৈয়ে গৈছো কাম কৰক আধ্যাত্মিক যিখিনি কি আমি বুজি পাব লাগে যে আমি চবেই কৰিম চবেই খাম কিন্তু কথাটো এনেকুৱা নহয় যে আমাৰ প্ৰয়োজনীয়খিনিহে আমি ব্যৱহাৰ কৰিম যে আমাৰ ভাওনা সংস্কৃতি খুব বাঢ়িছে ভাল হৈছে তাৰ লগত লাগি থকা ল'ৰা ছোৱালীকেইটা কোনো বেয়া দিশলৈ নাযাব আৰু নহা কেনেকুৱা আমি কিন্তু মই এতিয়াও কৈছো যে আমাক সংযোগ কৰিব লাগে মৰমে সংযোগ কৰি পেলাই আমি আগবঢ়াই লৈ যাব লাগে আমাৰ দেশখন আমাৰ অসমখন ভাৰত তথা বিশ্বত চিনাকি কৰিব লাগে গুৰুকেইজনৰ কলা কৃষ্টি আমাৰ কি আছে আৰু পৰিচালনা সমিতিক মোৰ ফালৰ পৰা এইখিনিতে এটা মানে খুব ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ আমি দেখো বাহিৰৰ যিবিলাক সংস্কৃত ধৰ্মিক যিবিলাক মন্দিৰ থাকে তেওঁলোকে ভিতৰত কোনো ধৰণৰ ফটো বা আপোনাক ভিডিঅ'গ্ৰাফিক বনাবলৈ অনুমতি নিদিয়ে আৰু আমাৰ ইয়াত ঢেকীয়াখোৱা বৰনামঘৰত সেইটো মই খুব ভাল এটা ক'লে তেওঁ নিজে মোক পৰিচালনা সমিতি হিচাপে মোক কৈছে যাওক আপুনি ভিতৰত গুৰু আসনখন দৰ্শন কৰি আহক গুৰু আসনৰ যি ভেটিটো যি আছিলে সেই ভেটিটো আপোনালোকে দৰ্শন কৰি আহক মানে এই সুবিধাকণ যে দিছে আমি বিশ্ব দৰবাৰত আমি যে দেখুৱাব পাৰিছো এইটো এটা মানে খুব এটা গৌৰৱৰ কথা মই বুলি মোৰ ফালৰ পৰা ভাবিছো কাৰণ মই যিবিলাক হিন্দী ভাষীয়ে হওক বেলেগ ধৰ্ম মন্দিৰ বিলাকতো সোমাইছো মই বহুত আপোনালোকক মোৰ চেনেলৰ জৰিয়তে মই কেইবাখিনিও মন্দিৰ আপোনালোকক দৰ্শন কৰাইছো সেই দৰ্শনৰ ভিতৰত আমাক কোনো মানে পাৰ্মিশ্যন নিদিয়ে মই সেইটো মানে ক'ব বিচাৰিছো এই যি গুৰু আসন বা অক্ষয় বন্তিগছি আছে কিন্তু সেইটো আপুনি ছচিয়েল মিডিয়া হওক হেৰিয়ত হওক আমাক দেখুৱাবৰ কাৰণে সুযোগ বা অনুমতিটো দিছে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আপোনাৰো সুস্বাস্থ্য যাতে কামনা কৰিলো
আগন্তুক বৰ্ষবিলাক আপোনাৰ মানে খুব মধুময় হওক আৰু ৰাইজৰ প্ৰতি যেন সেৱাভাগ সদায় অটুট ৰাখি আগুৱাই যাব পাৰে আপোনালোকৰ অনুষ্ঠান আমি ৰখিহে আছো ৰাইজৰ অনুষ্ঠান দেই খুব ধন্যবাদ জ্ঞাপন কৰিছো এই বৰনামঘৰ ভাগৰ বিষয়ে বহুখিনি কথাই আমি আলোচনা কৰিলো এই আজি যেটো হিষ্টৰী আছিলে তাত বহুখিনি কথাই আলোচনা কৰিলো বহুখিনি কথাই ইয়াৰ বিষয়ে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো যদিহে এই ভিডিওটো চাই অকনমান হলো আপোনালোকে উপকৃত হৈছে বুলি ভাবে তেনেহলে ভিডিওটো সম্পূৰ্ণকে চাওক আৰু চেনেলটো যাতে সুন্দৰ যাতে ভিডিও লৈ আহিব পাৰো তাৰ অকনমান আপোনালোকে প্ৰেৰণা দিয়ে তাকে অনুৰোধ কৰিলো আজিলৈ আহিলো ধৈৰ্য সহকাৰে ইমান দেৰি চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল জয় মাধৱদেৱ